মৰিগাঁৱৰ ডমাল স্পৰ্টছ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হোৱা স্বৰ্গীয় বিদ্যাধৰ বৰদলৈ আৰু স্বৰ্গীয় স্বৰ্ণমাই বৰদলৈ সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মন্ত্ৰী পীয়ুষ হাজৰিকাই ফুটবলত দিলে চট। বিশেষকৈ মৰি বুঢ়াগাঁও ফুটবল ক্লাব আৰু ভোৰবন্ধা ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বীমূলক খেলখনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ তথা জলসম্পদ উন্নয়নৰ লগতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। সৰুতে ফুটবল খেলি ভাল পোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাই চূড়ান্ত খেলখন উপভোগ কৰি ক্ৰীড়া অনুৰাগীসকলক অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয়। আনহাতে ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে সমাপ্ত হোৱা খেলখনত মৰি বুঢ়াগাঁও ফুটবল ক্লাবে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ লগতে আয়োজক সমিতিৰ বিষয়ববীয়াৰ মন্তব্য আগবঢ়ালো। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। যি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছিল, আজি এই ফুটবল প্ৰতিযোগিতাৰ ফাইনেল দিন। এই ফাইনেল খেলখনত আহি অত্যন্ত সুখী হৈছোঁ আৰু এই গোটেই মানুহখিনিৰ যি মৰম পাইছোঁ তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজিৰ খেলখন খুব উচ্চ মানদণ্ডৰ এখন খেল হওক আৰু আমাৰ খেলুৱৈসকলৰ এই প্ৰতিভাই আমাৰ অঞ্চলটোলৈকে আৰু খেলৰ পৰিৱেশ কঢ়িয়াই লৈ আহক, তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ। আগতে আপুনি ফুটবল খেলিছিল নেকি? সৰুতেতো খেলিছিলোঁ, সৰুতে সকলোৱে ডাঙৰ হৈ ফুটবল ক্ৰিকেট আমি সকলোৱে খেলি ডাঙৰ দীঘল হৈছোঁ। থেংক ইউ। ফাইনেল খেলত অংশগ্ৰহণ কৰিবলৈ অহা দুটা দলৰ খেলুৱৈ বন্ধুসকল, মই জমালৰ আজিৰ এই ফুটবল প্ৰতিযোগিতাৰ ফাইনেলখনত উপস্থিত হৈ অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, সুখী হৈছোঁ। ফুটবল খেল পৃথিৱীৰ ভিতৰতে সকলোতকৈ জনপ্ৰিয় খেল আৰু ফুটবল খেলে আমাক যথেষ্ট শক্তি দিয়ে আৰু ফুটবল যোনে খেলে খুব বেছি শক্তিশালী মানুহে ফুটবল খেলিব পাৰে। ফুটবল খেলি আমাৰ ইয়াত পৃথিৱীত বহুত জনপ্ৰিয়, পৃথিৱীত চাগে সকলোতকৈ জনপ্ৰিয় খেলেই হৈছে ফুটবল, কিন্তু আমাৰ দেশত সকলোতকৈ জনপ্ৰিয় খেল হৈছে ক্ৰিকেট। তথাপিতো গাঁও অঞ্চলত আমাৰ যথেষ্ট ফুটবলৰ জনপ্ৰিয়তা আছে আৰু সকলোৱে ফুটবল খেলিয়ে ডাঙৰ দীঘল হয়। গতিকে এই ফুটবল খেলক লৈ আমাৰ গাঁৱৰ ৰাইজ অত্যন্ত গৌৰৱী, ফুটবলক খেলিবলৈ সকলো আগ্ৰহী আৰু সেইকাৰণে এইখিনি সময়ত আমাৰ প্ৰায় প্ৰত্যেকটো পঞ্চায়তত একোখনকৈ ফুটবলৰ প্ৰতিযোগিতা চলি আছে। আজি ভোৰবন্ধা নৱজ্যোতি ক্লাব আৰু মৰিগাঁৱৰ মাজত ফাইনেল খেল অনুষ্ঠিত হ'ব। মই খেলখন ভালদৰে শেষ হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দুটা দলৰ খেলুৱৈসকললৈ মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ৰেফাৰীসকলকো মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু খেলখন পাতি যিখন কমিটিয়ে এই ভাল কাম কৰিছে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ আৰু ইয়াৰ লগে লগে খেলখন আৰম্ভ হোৱা বুলি মই ঘোষণা কৰিছোঁ।
কামটো বন্ধ কৰিব লাগে। আমি অনুষ্ঠিত হোৱা স্বৰ্গীয় বিদ্যাধৰ বৰদলৈ আৰু স্বৰ্গীয় স্বৰ্ণময় বৰদলৈ খেলখনত মৰিগাঁও জিলা দুটি শক্তিশালীভাৱে অংশগ্ৰহণ কৰিছে। ফুটবল একাদশ ধৰা স্পৰ্টছ ক্লাবৰ সভাপতি বাবুল পাটৰ আৰু এটা টিমত তাবলা চলাই আদৰণি জনাব সম্পাদক অমিত কুমাৰ বৰদলৈ আৰু আমাৰ এটা অসমীয়া জাতিয়ে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এতিয়া আমাৰ জমাল গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আৰু সভাপতি নগদীপ কোঁৱৰ।